পৰীক্ষা দি তোমালোকে কনফিউজনত আছা নেকি যে তোমালোকে আৰ্টছত ল'বা নে সায়েন্সত ল'বা নে কমাৰ্চত ল'বা? কাৰণ চোৱা তোমালোকে ক্লাছ 10 ৰ পৰা তোমালোকে উঠিব গৈ আছা ক্লাছ 11ত, আৰু ক্লাছ 11ত তোমালোকে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা? সায়েন্স ল'বা, কমাৰ্চ ল'বা নে আৰ্টছ ল'বা? কোনটো ষ্ট্ৰীম আটাইতকৈ ভাল? সায়েন্স ভাল নে কমাৰ্চ ভাল নে আৰ্টছ ভাল? আৰু কোনটো ষ্ট্ৰীমত সহজে চাকৰি ল'ব পাৰি? সকলো কনফিউজন আজিৰ এইটো ভিডিঅ'ত দূৰ হৈ যাব, আৰু তোমালোকে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিলে তোমালোকৰ ফিউচাৰৰ কাৰণে ভাল হ'ব গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ তোমালোকে চাই থাকা। তো চোৱা, ষ্ট্ৰীমটো যিহেতু তোমালোকে সিলেক্ট কৰিবা আৰু সেইটো সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত। তুমি জানিবা যে তুমি আচলতে কিহৰ কাৰণে উপযোগী আৰু তুমি কিহৰ কাৰণে তোমাৰ কিহৰ প্ৰতি ইন্টাৰেষ্ট বেছি আছে। নিজক প্ৰশ্ন কৰিব লাগিব যে মই কি ষ্ট্ৰীম ল'ম। এতিয়া এই মিষ্টেক কেইটা তোমালোকে এভয়েড কৰিব লাগিব। প্ৰথম মিষ্টেকটো হ'ল যে লিসেন টু ইউৰ পেৰেণ্টছ অপিনিয়ন। তোমাৰ মা দেউতাৰ মতামত শুনিব নালাগিব তুমি, কাৰণ তুমি জানা তোমাৰ ভিতৰত কি আছে বা তোমাক কি ভাল লাগে। তোমাক হয়তো নেক্সট তোমাৰ ইন্টাৰেষ্ট তোমাক তোমাৰ পেৰেণ্টছে কৈছে আৰ্টছত লগাই দিবলৈ, গতিকে তুমি কেতিয়াও তোমাৰ মা দেউতাৰ কথা মতে নুশুনিবা। তোমাৰ নিজৰ এটা ডিসিশন আছে, কাৰণ তুমি এটা প্ৰাপ্ত বয়স্ক হৈছা। গতিকে ষ্ট্ৰীম সিলেক্ট কৰাৰ আগতে তুমি নিজক সুধিবা, তোমাৰ মা দেউতাৰ কথা মতে নহয়। তুমি নিজে সুধিবা যে তুমি কিহৰ কাৰণে বা তুমি কিহৰ প্ৰতি ইন্টাৰেষ্ট। গতিকে তোমাৰ ইন্টাৰেষ্টক তুমি ফাৰ্ষ্ট প্ৰায়োৰিটি দিবা। নেক্সট যিটো মিষ্টেক এভয়েড কৰিব লাগিব সেইটো হ'ল ইনফ্লুয়েন্সড বাই ফ্ৰেণ্ডছ, অৰ্থাৎ বন্ধুৰ দ্বাৰা প্ৰভাৱিত হোৱা। বন্ধুৰ দ্বাৰা প্ৰভাৱিত মানে কি? ধৰা তোমাৰ লগৰ এজনে পাইছে 90% আৰু তুমি পাইছা 90%, গতিকে তোমাৰ বন্ধুৱে ল'ব সায়েন্স, গতিকে তুমিও সেই দেখাক দেখি লৈ ল'লা সায়েন্স। গতিকে এইটো এক নম্বৰ ভুল তোমালোকে কেতিয়াও নকৰিবা, কাৰণ তোমাৰ নিজা ডিসিশন ল'বা। তোমাৰ বন্ধুৰ দেখাক দেখি তুমি গৈ সায়েন্সত লগাই নলবা। এইটো হ'ল তোমালোকে 2 নম্বৰ ভুল, কেতিয়াও নকৰিবা। 3 নম্বৰ হ'ল চোৱা, একচেপ্ট সোসাইটিজ ভিউ ডেট সায়েন্স ইজ বেষ্ট। সমাজৰ দৃষ্টিকোণত সবেই কয় যে বিজ্ঞান বা সায়েন্স বেষ্ট, কিন্তু তোমালোকে সেইটো কেতিয়াও মানি নলবা। কাৰণ চোৱা, প্ৰত্যেকটো ষ্ট্ৰীমতে কি আছে, স্কোপ আছে বা ফিউচাৰত তোমালোকে বহুত কিছু কৰিব পাৰিবা। গতিকে তুমি নিজা সিলেক্ট কৰিবা যে তুমি কোনটো ষ্ট্ৰীমত ল'লে তোমাৰ কাৰণে বেষ্ট হ'ব। ওকে, সো এইকেইটা আছিল মিষ্টেক যিকেইটা তোমালোকে ষ্ট্ৰীম সিলেক্ট কৰাৰ আগতে এভয়েড কৰিব লাগিব। এতিয়া আমি আহিছো হাউ টু সিলেক্ট, বা তোমালোকে কেনেদৰে বাছনি কৰিবা যে মই কোনটো ষ্ট্ৰীম সিলেক্ট কৰিম বা কোনটো মোৰ কাৰণে ভাল হ'ব। প্ৰথমতে চোৱা, 1 নম্বৰ পইণ্ট যিটো, সেইটো হ'ল ইন্টাৰেষ্ট। তোমাৰ যিটো ভাল লাগে বা তুমি যিটো অধ্যয়ন কৰি ভাল পাবা সেইটো তুমি কি কৰিবা, সিলেক্ট কৰিবা। নেক্সট যিটো 2 নম্বৰ পইণ্ট, সেইটো হ'ল ষ্ট্ৰেংথ, বা তোমাৰ কাৰণে কোনটো শক্তিশালী, তোমাৰ কাৰণে কোনটো। চোৱা, তুমি প্ৰাকৃতিকভাৱে কিহত ভাল বা তুমি কোনটো সাবজেক্ট তোমাৰ বেছি ইন্টাৰেষ্ট আছে। কাৰণ চোৱা, কিছুমানৰ মেথছ বহুত ইন্টাৰেষ্ট থাকে, গতিকে তেওঁলোকে আৰ্টছত ল'লে নহ'ব, তেওঁলোকে নিশ্চয় সায়েন্স ল'ব লাগিব, হয় নে নহয়? তাৰপিছত নেক্সট হয় 3 নম্বৰটো কি হৈছে, ফিউচাৰ ডাইৰেকশ্যন। হোৱাট কাইণ্ড অফ কেৰিয়াৰ এক্সিষ্ট ইউ, ভৱিষ্যত দিশ বা তুমি কি হ'ব বিচৰা। তুমি যদি ডক্টৰ হ'ব বিচৰা, তুমি আৰ্টছত ল'লেতো নহ'ব, কাৰণ তুমি সায়েন্সত পঢ়ি কি হ'ব লাগিব, ডক্টৰ হ'ব লাগিব। গতিকে এনেকুৱা কিছুমান কথা আছে। গতিকে এইকেইটা ষ্টেপ তোমালোকে ফলো কৰিলে তোমালোকে ষ্ট্ৰীম নিজে নিজে তোমালোকে কি কৰিব পাৰিবা, সিলেক্ট কৰিব পাৰিবা। এতিয়া চোৱা, কিছুমান কাল্পনিক কথা আছে যিকেইটা সমাজত খুব প্ৰচলিত। সেইকেইটা হ'ল যে বহুতে কয় সায়েন্স ইজ দ্য বেষ্ট ষ্ট্ৰীম, বিজ্ঞানিক সৰ্বশ্ৰেষ্ঠ ষ্ট্ৰীম বুলি বহুতে কয়। আৰু সমাজত কিছুমান কথা আছে যে আৰ্টছৰ ষ্টুডেণ্ট ইমান চোকা নহয়, দুৰ্বল, কমাৰ্চত পঢ়িলে ইমান চাকৰিৰ সুযোগ নাই আদি কিছুমান কি কৰে সমাজত প্ৰচলিত আছে। কিন্তু এইবিলাক সম্পূৰ্ণ ভুৱা। এটা কথা মনত ৰাখিবা, সকলো বস্তু সকলো ফালৰ পৰাই পাৰফেক্ট, আৰু সেই পাৰফেক্টটো তুমি নিজে বনাই ল'ব লাগিব। গতিকে কোনো এটা ষ্ট্ৰীমে বেয়া নহয়। যিটো ষ্ট্ৰীম তুমি সিলেক্ট কৰিবা আৰু সেই ষ্ট্ৰীমটোক তুমি নিজে কি কৰিব লাগিব, পাৰফেক্ট বনাই ল'ব লাগিব। কাৰণ চব প্ৰত্যেকটো শাখাতে কি আছে, ভাল ভাল ষ্ট্ৰীম আছে বা ফিউচাৰ বহুত ভাল ভাল কেৰিয়াৰ অপশ্যন আছে। গতিকে সেইখিনি তুমি কি কৰিব লাগিব, নিজে আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে সকলো বস্তু কি হৈ যাব, পাৰফেক্ট হৈ যাব। কোনো বস্তু পাৰফেক্ট নহয়, আমি পাৰফেক্ট বনাব লাগে। গতিকে সমাজত এই চলি থকা কিছুমান এই যিখিনি ভুৱা হেৰি আছে, এইখিনি তোমালোকে এভয়েড কৰিব লাগিব। আৰু তোমালোকে নিজে সিলেক্ট কৰিব লাগিব যে মই কি ষ্ট্ৰীম ল'ম আৰু কি ষ্ট্ৰীম ল'লে মোৰ ফিউচাৰৰ কাৰণে ভাল হ'ব। ওকে, তো এতিয়া চোৱা, সায়েন্সত পঢ়িলে বা বিজ্ঞান ল'লে কি কি তোমাৰ কাৰণে সাবজেক্ট পাবা বা কিহৰ কাৰণে তুমি বিজ্ঞান ল'বা। প্ৰথমতে চোৱা, এনজয় মেথছ অৰ বায়'লজি। যদি তুমি গণিত বা বিজ্ঞান তোমাৰ ভাল লাগে বা জীৱ বিজ্ঞান, বায়'লজি তোমাৰ ইন্টাৰেষ্ট আছে, তেতিয়া তুমি কি কৰিব পাৰা, সায়েন্সত ল'ব পাৰা। তাৰপিছত চোৱা, লাইক লজিকেল থিংকিং এণ্ড প্ৰব্লেম সলভিং, অৰ্থাৎ যিখিনি যৌগিক বা যৌক্তিক চিন্তা বা সমস্যা সমাধান কৰি যদি তুমি ভাল পোৱা, তেতিয়া তুমি কি ল'ব পাৰা, সায়েন্স ল'ব পাৰা। 3 নম্বৰটো চোৱা, যে কিউৰিয়াছ এবাউট টেকনলজি, মেচিন এণ্ড হিউমেন বডি, প্ৰযুক্তি, মেচিন বা মানৱ শৰীৰৰ বিষয়ে যদি তুমি আগ্ৰহী, তেতিয়া তোমাৰ কাৰণে কি সায়েন্স বেষ্ট হ'ব, কাৰণ তুমি বহুত নতুন নতুন বস্তু আহৰণ কৰিবলৈ তুমি কি ইচ্ছুক। তাৰপিছত চোৱা, নেক্সট 4 নম্বৰটো হ'ল যে এনজয় আণ্ডাৰষ্টেণ্ডিং হাউ থিংছ ৱৰ্ক, বস্তুবোৰ কেনেকৈ কাম কৰে সেয়া বুজি যদি তুমি ভাল পোৱা, বা তোমাৰ এটা বস্তু দেখিছা আৰু সেইটো বস্তুৰ প্ৰতি যদি তোমাৰ ইন্টাৰেষ্ট আহিল যে মটৰটো কেনেকৈ চালিত হয় বা কেনেকৈ হয়, গতিকে তুমি কি ল'ব পাৰা, সায়েন্স ল'ব পাৰা। ঠিক আছে, এতিয়া চোৱা, সায়েন্সত পঢ়িলে তোমালোকে মেইন সাবজেক্টছ কোনখিনি পাবা, যে মুখ্য বিষয়সমূহ। 1 নম্বৰটো হ'ল ফিজিক্স, তাৰপিছত কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, ইংলিছ, হয়নে, পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, গণিত, জীৱ বিজ্ঞান আৰু গণিত, ইংৰাজী। তাৰপিছত চোৱা, যে সায়েন্স কম্বাইনেশ্যন, অৰ্থাৎ বিজ্ঞানৰ মিশ্ৰণসমূহ কোনখিনি, যে প্ৰথমটো হ'ল PCM, অৰ্থাৎ তুমি ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ ল'ব লাগিব, আৰু সেইখিনিৰ কাৰণে সেইখিনি কোৱা হয় PCM। তাৰপিছত আৰু যদি তুমি PCB, অৰ্থাৎ জীৱ বিজ্ঞান লৈ যদি তুমি পঢ়া, যে PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, এইখিনি হ'ল তোমালোকৰ মেইন সাবজেক্ট। তাৰপিছত কিছুমান অপচনেল সাবজেক্ট থাকে বা বৈকল্পিক বিষয় কিছুমান থাকে, সেইখিনি হ'ল যে ফিজিকেল এডুকেশ্যন, অৰ্থাৎ শাৰীৰিক শিক্ষা, তাৰপিছত কম্পিউটাৰ সায়েন্স, অৰ্থাৎ কম্পিউটাৰ বিজ্ঞান, তাৰপিছত ইনফৰমেটিক্স প্ৰেক্টিচেছ, অৰ্থাৎ ইনফৰমেটিক প্ৰেক্টিচ যিখিনি আছে, তাৰপিছত বায়'টেকনলজি, অৰ্থাৎ জৈৱ প্ৰযুক্তি, তাৰপিছত ইঞ্জিনিয়াৰিং, গ্ৰাফিক্স, অৰ্থাৎ এইখিনি তোমালোকে
যিখিনি অপচনেল সাবজেক্ট এইখিনি পাবা। তো এইখিনি আছিলে তোমালোকে যদি সায়েন্সত পঢ়া কিহৰ কাৰণে পঢ়িবা, তোমাৰ কিহৰ কাৰণে ৰুচি সেইখিনি মই কৈছো, আৰু তোমাৰ মেইন সাবজেক্ট আৰু অপচনেল সাবজেক্ট কোনখিনি তোমালোকে পঢ়িব পাবা, এইখিনি হ'ল অল এবাউট সায়েন্স। তাৰপিছত চোৱা, মই যে কৈছিলো তোমালোকক সায়েন্সত যদি তুমি মেইন সাবজেক্ট কেইটা লৈ পঢ়া, অৰ্থাৎ পিচিএম বা পিচিবি লৈ যদি তুমি পঢ়া, প্ৰথমতে চোৱা যে তুমি যদি ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছ লৈ যদি তুমি পঢ়া, কি কি ডিগ্ৰী তুমি পঢ়িব পাৰিবা আৰু কি কি কেৰিয়াৰ বা তুমি ফিউচাৰত কি কি হ'ব পাৰিবা। প্ৰথমতে চোৱা ইয়াতে যে বিটেক দিছে, অৰ্থাৎ বিই অৰ্থাৎ ইঞ্জিনিয়াৰিং তুমি পঢ়িব পাৰিবা। তাৰপিছত যদি তুমি মেথছ লৈ যদি পঢ়া, বিএছচি মেথমেটিক্সত তুমি কৰিব পাৰিবা, বিএছচি ফিজিক্সত পঢ়িব পাৰিবা। তাৰপিছত বিচিএ অৰ্থাৎ কম্পিউটাৰ এপ্লিকেশ্যনছ তুমি পঢ়িব পাৰিবা। তাৰপিছত বিএছচি ডাটা চায়েন্স যিটো আছে সেইটো পঢ়িব পাৰিবা। আৰ্কিটেকচাৰ অৰ্থাৎ BARCH এইটো তুমি পঢ়িব পাৰিবা। তাৰপিছত এইখিনি লৈ তুমি যদি পিচিএম যদি পঢ়া, ভৱিষ্যতে তুমি কি কি হ'ব পাৰিবা চোৱা, কেৰিয়াৰ্ছত কি কি আছে, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং হ'ব পাৰিবা, মেকানিকেল বা চিভিল ইঞ্জিনিয়াৰ হ'ব পাৰিবা, ডাটা চাইণ্টিষ্ট হ'ব পাৰিবা, AI বা ৰবটিক্স ইঞ্জিনিয়াৰ হ'ব পাৰিবা, গেম ডেভেলপাৰ হ'ব পাৰিবা, আৰ্কিটেক্ট হ'ব পাৰিবা, পাইলট হ'ব পাৰিবা, ডিফেন্সত যাব পাৰিবা বা মাৰ্চেণ্ট নেভিত যাব পাৰিবা। এইখিনি হ'ল পিচিএমত পঢ়াৰ তোমাৰ ভৱিষ্যতে কি কি কেৰিয়াৰত তোমাৰ বা চাকৰি কৰিব পাৰিবা। নেক্সট হ'ল যে আফটাৰ পিচিবি, অৰ্থাৎ তুমি সায়েন্সত যদি ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি লৈ যদি পঢ়া, তুমি MBBS অৰ্থাৎ ডক্টৰ বা চিকিৎসক হ'ব পাৰিবা, বা যিখিনি ডেন্টিষ্ট আছে দন্ত চিকিৎসক হ'ব পাৰিবা, BAMS বা BHMS আয়ুৰ্বেদিক আদি হোমিওপেথি যিখিনি আছে সেইখিনি তেনেকুৱা ডক্টৰ হ'ব পাৰিবা। তাৰপিছত তুমি BSc বায়'লজি অৰ্থাৎ জীৱ বিজ্ঞান, তাৰপিছত বায়'টেকনলজি জৈৱ প্ৰযুক্তি বিজ্ঞান আদি পঢ়িব পাৰিবা। তাৰপিছত B.Pharm আছে বা ফাৰ্মাচী তুমি হ'ব পাৰিবা। তাৰপিছত ফিজিঅ'থেৰাপি যিখিনি আছে ডক্টৰ তুমি সেয়াও হ'ব পাৰিবা। এতিয়া চোৱা কেৰিয়াৰ অপশ্যন কি কি আছে, যে ডক্টৰ হ'ব পাৰিবা, ডেন্টিষ্ট হ'ব পাৰিবা, ফাৰ্মাচিষ্ট হ'ব পাৰিবা, তাৰপিছত বায়'টেকনলজিষ্ট হ'ব পাৰিবা, মেডিকেল ৰিচাৰ্চাৰ হ'ব পাৰিবা, হয়নে? তাৰপিছত নিউট্ৰিটিষ্ট হ'ব পাৰিবা, অৰ্থাৎ পুষ্টিবিদ হ'ব পাৰিবা। তাৰপিছত ফিজিঅ'থেৰাপিষ্ট আদি বিভিন্ন কেৰিয়াৰ অপশ্যন তোমালোকৰ পিচিবিৰ পিছত তোমালোকে কৰিব পাৰিবা। নেক্সট চোৱা, কমাৰ্চ কোনসকলে ল'ব বা কোনসকলৰ কাৰণে কমাৰ্চ বেষ্ট হ'ব আৰু তেওঁলোকে কি কি চাবজেক্ট পঢ়িব লাগিব। প্ৰথমতে চোৱা, কমাৰ্চ কোনসকলে ল'ব, যে যদিহে তুমি ব্যৱসায় আৰু ধন বা টকা পইচাৰ ওপৰত আগ্ৰহী, তেতিয়া তুমি কি কৰিব পাৰা, তুমি কমাৰ্চ জইন হ'ব পাৰা বা কমাৰ্চ ষ্ট্ৰীম তোমালোকে চিলেক্ট কৰিব পাৰা। নেক্সট চোৱা 2 নম্বৰ, যে এনজয় নাম্বাৰছ এণ্ড কেলকুলেশ্যন, যদি তুমি সংখ্যা বা গণনা ভাল পোৱা তেতিয়া তুমি কমাৰ্চ ল'ব পাৰা। তাৰপিছত চোৱা, লাইক আণ্ডাৰষ্টেণ্ডিং মাৰ্কেটছ এণ্ড কোম্পানীজ, বজাৰ বা কোম্পানীসমূহক যদি তুমি বুজি বা তুমি অধ্যয়ন কৰি যদি ভাল পোৱা, তেতিয়া তুমি কমাৰ্চ ষ্ট্ৰীম তুমি চিলেক্ট কৰিব পাৰা। নেক্সট 4 নম্বৰ কি কৈছো, যে ওৱান টু ষ্টাৰ্ট এ বিজনেছ অৰ ষ্টাৰ্ট আপ, যদি তুমি এটা ব্যৱসায় বা ষ্টাৰ্ট আপ আৰম্ভ কৰিব বিচৰা, তেতিয়া তুমি কমাৰ্চ ষ্ট্ৰীমটো তুমি চিলেক্ট কৰিব পাৰা। তো চোৱা, যদি তুমি কমাৰ্চ ষ্ট্ৰীম যদি তুমি চিলেক্ট কৰা, কমাৰ্চ ষ্ট্ৰীমত তুমি মেইন চাবজেক্ট কোনখিনি পাবা চোৱা, যে একাউণ্টেঞ্চি, তাৰপিছত তুমি বিজনেছ ষ্টাডিজ পাবা, ইকনমিক্স পাবা, ইংলিছ পাবা। তাৰপিছত কমাৰ্চত কিছুমান অপচনেল চাবজেক্ট আছে, সেইখিনি হ'ল যে ফিজিকেল এডুকেশ্যন, কম্পিউটাৰ চায়েন্স, ইনফৰমেটিক্স প্ৰেক্টিচ, তাৰপিছত এণ্টাৰপ্ৰেনাৰশ্বিপ অৰ্থাৎ উদ্যমিতা, তাৰপিছত এটা হ'ল যে মেথমেটিক্স অৰ এপ্লাইড মেথছ, গণিত বা প্ৰায়োগিক গণিত। এইখিনি তোমালোকে অপচনেল চাবজেক্ট খিনি পাবা। তো এতিয়া চোৱা, কমাৰ্চ পঢ়াৰ পিছত তোমালোকে কি হ'ব, তোমাৰ ডিগ্ৰীসমূহ কোনখিনি পাবা চোৱা। প্ৰথমতে ডিগ্ৰীসমূহ তুমি পাবা যে BCom পাবা, তাৰপিছত BCom অনাৰ্ছ পাবা, তাৰপিছত BBA পঢ়িব পাৰা, তাৰপিছত BMS পঢ়িব পাৰা। তাৰপিছত তোমাৰ প্ৰফেচনেল কোৰ্চসমূহ হ'ল যে CA বা তুমি CS অৰ্থাৎ কোম্পানী ছেক্ৰেটাৰী, তাৰপিছত CMA অৰ্থাৎ কষ্ট একাউণ্টেণ্ট আদি তুমি হ'ব পাৰিবা। তাৰপিছত কেৰিয়াৰ অৰ্থাৎ কৰ্মজীৱন বা তুমি চাকৰি কোনবিলাক কৰিব পাৰিবা, প্ৰথমতে চোৱা যে চাৰ্টাৰ্ড একাউণ্টেণ্ট, তাৰপিছত বিজনেছ মেনেজাৰ, তাৰপিছত ইনভেষ্টমেণ্ট বেংকাৰ, তাৰপিছত ফাইনেন্সিয়েল এনালিষ্ট, এণ্টাৰপ্ৰেনিয়ৰ, তাৰপিছত মাৰ্কেটিং মেনেজাৰ আদি তুমি বিভিন্ন কেৰিয়াৰ অপশ্যন তোমালোকে কমাৰ্চত পঢ়াৰ পিছত তোমালোকে এইখিনি তোমালোকে কৰিব পাৰিবা বা তোমালোকে এইখিনি চাকৰি তোমালোকে পাবা। এতিয়া চোৱা, নেক্সট আমি আলোচনা কৰিম যে আৰ্টছ, তোমালোকে কোন কেইজনে আৰ্টছ ল'বা বা কিহৰ কাৰণে তুমি আৰ্টছ ল'বা, তুমি কোনখিনি চাবজেক্ট পঢ়িব লাগিব আৰ্টছত পঢ়িব হ'লে। প্ৰথমতে চোৱা, যদি তুমি পঢ়া লিখা আৰু আলোচনা কৰি যদি তুমি ভাল পোৱা, তেতিয়া তুমি আৰ্টছ ল'ব পাৰা। তাৰপিছত নেক্সট কি কৈছে, যে সমাজ ৰাজনীতি আৰু ইতিহাসৰ বিষয়ে যদি তুমি আগ্ৰহী, যদিহে তুমি ছ'চাইটি পলিটিক্স আৰু হিষ্টৰীৰ কাৰণে যদি তুমি ইণ্টাৰেষ্টেড আছা, তেতিয়া তোমাৰ কাৰণে আৰ্টছ ষ্ট্ৰীম বেষ্ট হ'ব। তাৰপিছত নেক্সট কৈছো যে যদি তুমি লাইক ক্ৰিয়েটিভ থিংকিং বা তোমাৰ চিন্তাধাৰা যদি সৃজনমূলক হয়, তেতিয়া তুমি আৰ্টছ তুমি চিলেক্ট কৰিব পাৰা। তাৰপিছত নেক্সট হ'ল এনজয় আণ্ডাৰষ্টেণ্ডিং পিপল এণ্ড বিহেভিয়াৰ্ছ, মানুহ আৰু আচৰণ যদি তুমি ভাল পোৱা, মানুহক যদি তুমি ভাল পোৱা, তেতিয়া তুমি কি কৰিব পাৰা, আৰ্টছ অৰ্থাৎ তুমি হিউমেনিটিজ পঢ়িব পাৰা। এতিয়া চোৱা, আৰ্টছত পঢ়িলে তুমি মেইন চাবজেক্ট কোনখিনি পাবা, সেইখিনি হ'ল যে প্ৰথমতে তুমি পাবা যে হিষ্টৰী, তাৰপিছত পাবা পলিটিকেল চায়েন্স, তাৰপিছত পাবা তোমালোকে জিঅ'গ্ৰাফী, তাৰপিছত তোমালোকে পাবা যে ফিজিঅ'লজি অৰ্থাৎ মনোবিজ্ঞান, তাৰপিছত তোমালোকে ছচিয়লজি অৰ্থাৎ সমাজতত্ত্ব, তাৰপিছত তোমালোকে পাবা ইংৰাজী। আৰু আৰ্টছ ষ্ট্ৰীমত পঢ়িলে তোমালোকে অপচনেল চাবজেক্ট কোনখিনি, সেইখিনি হ'ল যে ফিজিকেল এডুকেশ্যন অৰ্থাৎ শাৰীৰিক শিক্ষা, তাৰপিছত চোৱা যে ফাইন আৰ্টছ অৰ্থাৎ চাৰুকলা, তাৰপিছত মিউজিক অৰ্থাৎ সংগীত, তাৰপিছত কম্পিউটাৰ চায়েন্স, যে কম্পিউটাৰ বিজ্ঞানো তোমালোকে পঢ়িব পাৰিবা, তাৰপিছত হোম চায়েন্স অৰ্থাৎ গৃহ বিজ্ঞান, এইখিনি তোমালোকে অপচনেল চাবজেক্ট। আৰু এটা হ'ল মেথছ, তোমালোকে গণিত লৈও তোমালোকে আৰ্টছত অপচনেল চাবজেক্ট হিচাপে তোমালোকে পাব পাৰা। তো এতিয়া চোৱা, আৰ্টছত পঢ়িলে তোমালোকে কোনখিনি ডিগ্ৰী পাব পাৰা বা তোমালোকৰ কেৰিয়াৰ অপশ্যন কি কি আছে। প্ৰথমতে চোৱা, যে ডিগ্ৰীৰ ভিতৰত তোমালোকে BA অৰ্থাৎ বেচেলৰ অফ আৰ্টছ ল'ব পাৰা, অৰ্থাৎ কলা স্নাতক। তাৰপিছত BA ফিজিঅ'লজি অৰ্থাৎ BA মনোবিজ্ঞান তোমালোকে
পঢ়িব পাৰা, তাৰপিছত BA পলিটিকেল চায়েন্স অৰ্থাৎ BA ৰাজনীতি বিজ্ঞান পঢ়িব পাৰা, তাৰপিছত BA ছচিয়লজি অৰ্থাৎ BA সমাজতত্ত্ব, তাৰপিছত BA হিষ্টৰী অৰ্থাৎ হিষ্টৰীত তোমালোকে BA পঢ়িব পাৰা। তাৰপিছত আদাৰ যিখিনি অপচনছ সেইখিনি অন্যান্য বিকল্পসমূহ কি চোৱা যে BA LLB অৰ্থাৎ ল তোমালোকে পঢ়িব পাৰা, তোমালোকে উকিল আদি হ'ব পাৰা। তাৰপিছত জাৰ্ণালিজম এণ্ড মাছ কমিউনিকেশ্যন অৰ্থাৎ সাংবাদিক আৰু গণসংযোগ এইটো তোমালোকে পঢ়িব পাৰা। তাৰপিছত ডিজাইন কৰ্চেছ অৰ্থাৎ ডিজাইন যিখিনি কৰ্চ আছে সেইখিনি তোমালোকে পঢ়িব পাৰা, আৰু তোমালোকে ফাইন আৰ্টছ অৰ্থাৎ ললিত কলা আদি তোমালোকে ডিগ্ৰী পঢ়িব পাৰা। তাৰপিছত কেৰিয়াৰ অপচন কোনখিনি আছে যে তোমালোকে কি হ'ব পাৰিবা বা তোমালোকৰ কি চাকৰি হ'ব চোৱা যে চিভিল চাৰ্ভিচেছ অৰ্থাৎ IAS IPS অসামৰিক সেৱা এইখিনি তোমালোকে হ'ব পাৰা। তাৰপিছত লয়াৰ্ছ অৰ্থাৎ অধিবক্তা তোমালোকে উকিল হ'ব পাৰা। তাৰপিছত জাৰ্ণালিষ্ট অৰ্থাৎ সাংবাদিকতা অৰ্থাৎ সাংবাদিক হ'ব পাৰা। তাৰপিছত ফিজিঅলজিষ্ট অৰ্থাৎ মনোবিজ্ঞানী হ'ব পাৰা। তাৰপিছত টিচাৰ অৰ্থাৎ শিক্ষক আৰু শিক্ষয়িত্ৰী তোমালোকে হ'ব পাৰা। তাৰপিছত ডিজাইনাৰ হ'ব পাৰা। তাৰপিছত কণ্টেন্ট ক্ৰিয়েটৰ অৰ্থাৎ তোমালোকৰ কণ্টেন্ট ক্ৰিয়েটৰ আদি তোমালোকে হ'ব পাৰা আৰ্টছত পঢ়ি। চ' এইখিনি আছিলে যে তোমালোকে কেনেদৰে ষ্ট্ৰীম চিলেক্ট কৰিবা বা কোনটো ষ্ট্ৰীম তোমালোকৰ কাৰণে বেষ্ট হ'ব। ত' আশা কৰো এইটো ভিডিঅ'ৰ পৰা তোমালোকে বহুতখিনি উপকৃত হৈছে আৰু তোমালোকে নিজে চিলেক্ট কৰিব পাৰিবা যে তুমি কোনটো ষ্ট্ৰীমত গ'লে তোমাৰ কাৰণে বেষ্ট হ'ব আৰু কোনটো তোমাৰ কাৰণে কেৰিয়াৰ অপচন বেষ্ট হ'ব। আৰু যদি কিবা কনফিউজন আছে তোমালোকে কমেন্ট সেকশ্যনত জনাব পাৰা, মই তোমালোকৰ কাৰণে ধুনীয়াকে বুজাই দিম। গতিকে আশা কৰো তোমালোকৰ মনত আহি থকা সম্পূৰ্ণখিনি কনফিউজন দূৰ হৈছে আৰু তোমালোকে সিদ্ধান্ত ল'ব পাৰিবা যে তোমালোকে কোনটো ষ্ট্ৰীম চিলেক্ট কৰিবা বা কোনটো তোমালোকৰ বেষ্ট ডিচিজন হ'ব। গতিকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট তোমালোকৰ কোনটো টপিকছৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা।